নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই 2026ৰ বিএডৰ এন্ট্ৰেন্সৰ উপযোগী হোৱাকৈ এটা MCQ সিৰিজ ষ্টাৰ্ট কৰিছোঁ আৰু ইয়াৰ আগৰ পাৰ্ট কেইটাত কোৱেশ্চন নম্বৰ 1ৰ পৰা 135 লৈকে ডিসকাস কৰা হৈ আছে আজি 136ৰ পৰা ডিসকাস কৰিম গতিকে আশা কৰিছোঁ আপোনালোকে ইয়াৰ আগৰ পাৰ্ট কেইটাৰ পৰা যথেষ্ট লাভান্বিত হৈছে আৰু এই ক্লাসটো আৰম্ভ কৰাৰ আগতে মই এটা কথা আপোনালোকক জনাই ল'ব বিচাৰিছোঁ যদি আপুনি 2026 বৰ্ষত বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ইবুকখন আপুনি ল'ব পাৰে আৰু এইখনত ডিব্ৰুগড় ইউনিভাৰ্সিটি প্ৰিভিয়াছ ইয়েৰৰ 6টা বছৰৰ কুৱেশ্যনসমূহ সন্নিবিষ্ট কৰা হৈ আছে আৰু আহিব পৰা 300 MCQ মই ইয়াতে অন্তৰ্ভুক্ত কৰিছোঁ আৰু এইখন যোনে বাই কৰে এক্সট্ৰা 70টা MCQ উইথ আনসাৰ দিয়া হ'ব দেই আৰু এখন অকল যে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ কাৰণে ইম্পৰ্টেন্ট তেনেকুৱা নহয় আপুনি গুৱাহাটী ইউনিভাৰ্সিটি আৰু শিৱসাগৰ ইউনিভাৰ্সিটি বিএডৰ এন্ট্ৰেন্সৰ কাৰণেও ল'ব পাৰে ঠিক আছে তেতিয়ালে বলক আজি ভিডিওটো আৰম্ভ কৰোঁ এতিয়া ইয়াতে 136ত সুধিছে দা ফাদাৰ অফ ইণ্ডিয়ান নিউক্লিয়াৰ প্ৰগ্ৰেম ইজ গতিকে ইণ্ডিয়ান নিউক্লিয়াৰ প্ৰগ্ৰেমৰ ফাদাৰ বুলি কাক জনা যায় হোমি জাহাংগীৰ ভাবা ইয়েস হোমিজে ভাবা ইয়াতে শুদ্ধ উত্তৰ হয় দেই এতিয়াই সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দা নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া ইজ গতিকে আমাৰ ভাৰতবৰ্ষৰ নেশ্যনেল ফ্লাৱাৰ বুলি কাক কোৱা হয় জেসমিন নেকি জেসমিন নহয় রোজ নহয় ইয়েস লটাস ইয়াতে শুদ্ধ উত্তৰ হয় দেই আৰু এই লটাসৰ সাইন্টিফিক নেমটো হৈছে নীলম্ব নুচিফেৰা আৰু 1950 চনত এই লটাসক নেশ্যনেল ফ্লাৱাৰ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল দেই এতিয়াই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দা লাৰ্জেষ্ট বাৰ্ড ইন দা ৱৰ্ল্ড ইজ গতিকে পৃথিৱীৰ আটাইতকৈ লাৰ্জেষ্ট বাৰ্ড কি হয় ইগল নহয় ইয়েস অষ্ট্ৰিক ইয়াতে শুদ্ধ উত্তৰ হয় দেই এতিয়াই সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দা ফেমাছ চাৰমিনাৰ ইজ লোকেটেড ইন গতিকে চাৰমিনাৰ ক'ত অৱস্থিত হয় ইয়াতে অপশন এ দি আছে হায়দৰাবাদ ইয়েস তেলেংগানাৰ যি হায়দৰাবাদ তাতে অৱস্থিত এতিয়াই সময় পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 140 ইয়াতে সুধিছে দা কেপিটেল অফ কানাডা গতিকে কানাডাৰ কেপিটেল কি হয় টৰন্টো নেকি টৰন্টো শুদ্ধ উত্তৰ নহয় তাৰ পাছত ভেনকুভাৰ শুদ্ধ উত্তৰ নহয় ইয়েস অট্টাৱা হৈছে কানাডাৰ কেপিটেল দেই কানাডাৰ কেপিটেল কি হয় অট্টাৱা ঠিক আছে এতিয়াই সময় পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দা ফাৰ্ষ্ট ইণ্ডিয়ান টু গো ইনটু স্পেচ ৱাজ গতিকে স্পেচলৈ যোৱা প্ৰথমজন ভাৰতীয় কোন হয় বিক্ৰম সাৰাভাই নেকি শুদ্ধ উত্তৰ নহয় কল্পনা চাওলা নহয় সুনিতা উইলিয়ামছ নহয় ইয়েস ৰাকেশ শৰ্মা ইয়াতে শুদ্ধ উত্তৰ হয় দেই এতিয়াই সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 142 ইয়াতে সুধিছে দা নেশ্যনেল ট্ৰি অফ ইণ্ডিয়া ইজ গতিকে ভাৰতবৰ্ষৰ নেশ্যনেল ট্ৰি বুলি কাক কোৱা হয় অপশন এ দি আছে বনিয়ান ট্ৰি নেকি ইয়েস বনিয়ান ট্ৰি ইয়াতে শুদ্ধ উত্তৰ হয় দেই আৰু আসামৰ ষ্টেট ট্ৰি আসামৰ ষ্টেট ট্ৰি বুলি কোৱা হয় হলঙক দেই হলং এটা আপোনালোকে মনত ৰাখিব এতিয়াই সময় পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 143 ইয়াতে সুধিছে দা নেশ্যনেল গেম অফ বাংলাদেশ ইজ গতিকে বাংলাদেশৰ নেশ্যনেল গেম কি হয় ফুটবল নহয় ক্ৰিকেট নহয় ইয়েস কাবাড্ডি ইয়াতে শুদ্ধ উত্তৰ এতিয়াই সময় পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 144 ইয়াতে সুধিছে হুইচ প্লেনেট ইজ ক্লোজেষ্ট টু দা সান গতিকে আমাৰ সূৰ্যৰ ওচৰত থকা আটাইতকৈ ওচৰত থকা মানে প্লেনেটটো কি হয় ইয়াতে অপশন এ দিয়া আছে ভেনাছ নেকি ভেনাছ ইয়াতে শুদ্ধ উত্তৰ নহয় ইয়েস মাৰ্কিউৰি ইয়াতে শুদ্ধ উত্তৰ হয় দেই আৰু ফাৰ্টেষ্ট আটাইতকৈ দূৰত থকাটো সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা প্লেনেটটো কি সেইটো হৈছে নেপচুন শুদ্ধ উত্তৰ ঠিক আছে এতিয়াই সময় পিছৰ প্ৰশ্নটোলৈ কোৱেশ্চন নম্বৰ 145 ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দা লেণ্ড অফ 1000 লেকছ গতিকে কোনখন দেশক জনা যায় যে লেণ্ড অফ 1000 লেক বুলি অপশন এ দি আছে নৰৱে নেকি নৰৱে ইয়াতে শুদ্ধ উত্তৰ নহয় অপশন বি দি আছে ফিনলেণ্ড ইয়েস ফিনলেণ্ড ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অৰ্গেন পিউৰিফাইজ ব্লাড ইন দা হিউমেন বডি গতিকে আমাৰ মানৱ শৰীৰৰ কোনটো অৰ্গেনে
আমাৰ যি ব্লাড সেই ব্লাডসমূহ পিউৰিফাই কৰে অপশ্যন এ দিয়া আছে হাৰ্ট নেকি হাৰ্ট ইয়াতে শুদ্ধ উত্তৰ নহয় লিভাৰ নেকি লিভাৰ নহয় য়েছ কিডনি ইয়াতে শুদ্ধ উত্তৰ হয় দেই এতিয়া সময়ে পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 147 ইয়াতে সুধিছে হাউ মেনি কণ্টিনেণ্টছ আৰ দেয়াৰ ইন দ্য ৱৰ্ল্ড গতিকে আমাৰ পৃথিৱীত কিমানটা কণ্টিনেণ্ট আছে 5 নহয় 6 নহয় য়েছ 7 ইয়াতে শুদ্ধ উত্তৰ হয় আৰু সেইসমূহ হৈছে এছিয়া আফ্ৰিকা সাউথ আমেৰিকা তাৰ পাছত আহি গ'ল নৰ্থ আমেৰিকা তাৰ পিছত ইউৰোপ অষ্ট্ৰেলিয়া এই অষ্ট্ৰেলিয়াক কেতিয়াবা অচেনিয়া বুলিও আপোনালোকে পাব দেই অচেনিয়া একেটাই হয় কেইটা হ'ল এছিয়া আফ্ৰিকা সাউথ আমেৰিকা নৰ্থ আমেৰিকা ইউৰোপ অষ্ট্ৰেলিয়া অচেনিয়া আৰু য়েছ এণ্টাৰ্কটিকা ঠিক আছে এই 7খন দেই এতিয়া সময়ে পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 148 ইয়াতে সুধিছে হুইচ মেটেল ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ গতিকে কোনটো মেটেল আমাৰ যি ৰুম টেম্পাৰেচাৰ এই ৰুম টেম্পাৰেচাৰত লিকুইডৰ নিচিনা বিহেভ কৰে অৰ্থাৎ অপশ্যন এ দি আছে মাৰ্কিউৰি নেকি য়েছ মাৰ্কিউৰি ইয়াতে শুদ্ধ উত্তৰ হয় দেই এতিয়া সময়ে পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 149 ইয়াতে সুধিছে হু ডিস্কভাৰ্ড পেনিচিলিন গতিকে পেনিচিলিন কোনে ডিস্কভাৰ কৰিছিল ইয়াতে আনসাৰটো দিয়াই আছে আলেকজেণ্ডাৰ ফ্লেমিং হয় দেই অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ এতিয়া সময়ে পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 150 ইয়াতে সুধিছে হুইচ কাণ্ট্ৰি ইজ ফেমাছ ফৰ দ্য গ্ৰেট ৱাল গতিকে কোনখন দেশ গ্ৰেট ৱালৰ কাৰণে ফেমাছ এইটো আপোনালোকে হয়তো গম পাইছে আৰু চাইনা দেই চাইনাত আছে গ্ৰেট ৱাল এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 151 ইয়াতে সুধিছে হুইচ গেছ ডু প্লেণ্টছ এবজৰ্ব ফ্ৰম দ্য এটমছফিয়াৰ গতিকে আমাৰ প্লেণ্টছে অৰ্থাৎ আমাৰ যি গছ-গছনি সেই গছ-গছনিয়ে আমাৰ এটমছফিয়াৰৰ পৰা কোনটো গেছ এবজৰ্ব কৰে অৰ্থাৎ কোনটো গেছ গ্ৰহণ কৰে অক্সিজেন নেকি অক্সিজেন নহয় য়েছ কাৰ্বন ডাই অক্সাইড ইয়াতে শুদ্ধ উত্তৰ সেইকাৰণে আচলতে আমি গছ-গছনি কাটিব নালাগে যিমান পাৰোঁ গছ-গছনি ৰুব লাগে যিহেতু কাৰ্বন ডাই অক্সাইড যিমান বাঢ়ি গৈ থাকে সিমানে যিহেতু বেয়া আৰু যিহেতু গছ-গছনিয়ে কাৰ্বন ডাই অক্সাইড লয় আৰু অক্সিজেন এৰি দিয়ে গতিকে অক্সিজেনটো বহুত বেছি প্ৰয়োজন সেইটো কাৰণে গছ-গছনিবিলাক কাটিব নালাগে দেই এতিয়া সময় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 152 ইয়াতে সুধিছে হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ টেম্পাৰেচাৰ গতিকে টেম্পাৰেচাৰ মেজাৰ কৰিবলৈ কোনটো ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হয় অপশ্যন এ দিয়া আছে বেৰোমিটাৰ নেকি বেৰোমিটাৰ ইয়াতে শুদ্ধ উত্তৰ নহয় য়েছ থাৰ্মোমিটাৰ ইয়াতে শুদ্ধ উত্তৰ হয় দেই আৰু এই যি বেৰোমিটাৰ আকৌ ইউজ কৰা হয় এটমছফিয়াৰিক প্ৰেছাৰ জুখিবলৈ দেই এটমছফিয়াৰিক প্ৰেছাৰ আৰু এই যি হাইগ্ৰমিটাৰ আকৌ ইউজ কৰে আপোনাৰ মইশ্চাৰ অৰ হিউমিডিটি ইন দ্য এয়াৰ দেই আৰু এই যি এনিমোমিটাৰ আকৌ ইউজ কৰে উইণ্ডৰ স্পীড উলিয়াবলৈ এইকেইটা আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 153 ইয়াতে সুধিছে হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া এইটো আপোনালোকে চাগে গম পাইছে আৰু আমাৰ যি ডক্টৰ APJ আব্দুল কালাম তেখেতক জনা যায় দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 154 ইয়াতে সুধিছে হুইচ প্লেনেট ইজ ন'ন এজ দ্য মৰ্ণিং ষ্টাৰ গতিকে কোনটো প্লেনেটক মৰ্ণিং ষ্টাৰ হিচাপে জনা যায় ইয়াতে অপশ্যন এ দিয়া আছে চেটাৰ্ণ নেকি চেটাৰ্ণ ইয়াতে শুদ্ধ উত্তৰ নহয় মাৰ্চ নহয় জুপিটাৰ নহয় য়েছ ভেনাছ ইয়াতে শুদ্ধ উত্তৰ হয় দেই এতিয়া আহিছোঁ মই পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 155 ইয়াতে সুধিছে হুইচ ভিটামিন হেল্পছ
ইন ব্লাড ক্লটিং। অপশ্যন এ দিয়া আছে ভিটামিন এ নেকি? ভিটামিন এ নহয়, ভিটামিন চি নহয়, য়েছ ভিটামিন কে ইয়াতে শুদ্ধ উত্তৰ হয় দেই। আজিলৈ ইমানেই আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীয়ে যদি এই বৰ্ষত BEdৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈ আছে তেতিয়াহ'লে তেওঁলোকৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু ইয়াৰ পিছৰ পাৰ্টকেইটা যাতে আপোনালোকে মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।